21 পটলৈ কৰি দিছোঁ নীতিগীতা প্ৰবাৰ্তা 25 অধ্যায় 14 পদৰ পৰা 21 পদলৈ। কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা যি নিজৰ দাসবিলাকক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত ভৰাই দি দূৰ দেশলৈ যাব। তেওঁ এজনক 5 গাগৰি, এজনক 2 গাগৰি, এজনক 1 গাগৰি, প্ৰতিজনক তাৰ শক্তি অনুসাৰে ধন দি যাত্ৰা কৰিলে। তাতে যিজনে 5 গাগৰি পাইছিল সি তেতিয়াই গৈ তাৰে সৈতে বেপাৰ কৰি আৰু 5 গাগৰি লাভ উলিয়ালে। সেইদৰে যিজনে 2 গাগৰি পাইছিল সিও আৰু 2 গাগৰি লাভ পালে। কিন্তু যিজনে 1 গাগৰি পাইছিল সি গৈ মাটিত গাঁত খানি তাৰ প্ৰভুৰ ধন লুকাই থলে। বহু দিনৰ পাছত সেই দাসৰ প্ৰভুৱে আহি সিহঁতে সৈতে লেখ বুজ কৰিলে। তেতিয়া যিটোৱে 5 গাগৰি পাইছিল সি আৰু 5 গাগৰি আনি ক'লে, হে প্ৰভু, আপুনি মোক 5 গাগৰি গতাই দিছিল, চাওক মই আৰু 5 গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, 5 ভাগ, 3 ভাগ, 1 ভাগ দি দিলে। কিয় দিলে? যোৱাকালি আমি আলোচনা কৰিলে যে আমি এইটো বাৰ্তা, ঈশ্বৰৰ বাৰ্তা যে আমি শ্বেয়াৰ কৰিব লাগে, ঘোষণা কৰিব লাগে। এই দায়িত্বটো সকলোৰ কাৰণে দিছে, যে আমাৰ কাৰণেও দিছে, মোৰ কাৰণেও দিছে। এইবিলাক প্ৰত্যেক বিশ্বাসীবিলাকৰ কাৰণে দিছে। কিন্তু কোনোবা 5 ভাগ পোৱা বিশ্বাসী, কোনোবা 3 ভাগ পোৱা বিশ্বাসী, কোনোবা 1 ভাগ পোৱা বিশ্বাসী। 5 ভাগ পোৱাটো যেতিয়া মালিকে আহি গ'ল, আহি কিনে এওঁলোকক বিচাৰ কৰিলে আৰু মালিকৰ সন্মুখত স্বীকাৰ কৰিলে। কেনেকৈ স্বীকাৰ কৰিলে? আপুনি মোক 5 ভাগ দিছিলে, মই তাৰ 2 কাম কৰিলে আৰু ইমান পাই আহিলে। টপলাটো মালিকৰ হাতত যাই দিলে। মালিকে খুব ভাল লাগিলে। তেনেকুৱা সন্তান, বিশ্বাসী সন্তানৰ ওপৰত প্ৰেম কৰিলে বা সঁচাকে কাম কৰিলে। মালিকে আশীৰ্বাদ কৰিলে মানুহজনক, বহুত ভাল পালে, আনন্দিত হ'ল। দ্বিতীয়বাৰ যিজনে 3 ভাগ পাইছিলে তেখেতেও আহি কিনে টপলাটো চমকাই দিলে, আপুনি মোক ইমান ভাগ দিছিলোঁ, মই ইমান ভাগ পালোঁ। আপোনাক মই মই হেৰি কৰিছিলে, এই বস্তুটো আপোনাক মই আনিলোঁ, ময়ো ইমানখিনি পালোঁ। মই কৰিব লগা, মইতো কৰিব নোৱাৰিলোঁ, কিন্তু ইমানটো মই পালোঁ, ইনভেষ্ট কৰি কিনে ইমান পালোঁ বুলি। মালিকো বেয়া পোৱা নাই, ভালে পাইছে আৰু আশীৰ্বাদ কৰিলে তেখেতে। কিন্তু 3 নম্বৰ সন্তান, বিশ্বাসী সন্তান, তেখেতে 1 গাগৰি পাইছিলে, 1 ভাগ মাত্ৰ পাইছিলে। তাৰ বোলে বেলেগ জ্ঞান হ'ল, মালিকৰ ওপৰত সি এনেকুৱা যে চলালে, মালিকৰ ওপৰত নজৰ কৰিলে বোলে। নজৰ কৰি সি গম পালে যে মালিক তুমি বহুত কঠিন হয়, বহুত কঠিন হয়, চালাকি হয়, বহুত জ্ঞান হয়। সেই তেনেকে সি ক'লে, মই আপোনাক ভয় কৰে, বহুত ভয় কৰে। ভয় কৰাৰ কাৰণে মই তুমি যে দিছিলে 1 ভাগ, সেইটো মই মাটিৰ তলত পুতি দিলে। সঁচা কথাই কৈছে কোৱাটো, কিন্তু মালিকে বেয়া পালে। বেয়া পোৱাৰ কাৰণে তেখেতক অভিশাপহে দিলে, আশীৰ্বাদ দিয়াতকৈ অভিশাপ দি দিলে। মই এই যে শাস্ত্ৰপাঠ কিয় আনিলে? আমি সকলো বিশ্বাসী সন্তান হয়, ঈশ্বৰে আমাক এই হেৰিবিলাক, মোনাবিলাক, টপলাবিলাক ঈশ্বৰে আমাক দি দিলে সকলোকে, আমাৰ যোগ্য মতে।
ঈশ্বৰে আমাক এইবিলাক দিলে। যে দায়িত্ব ঈশ্বৰে আমাক দিলে সেই দায়িত্ব আমি পালন কৰিব লাগে। এটা সময়ত যেতিয়া প্ৰভু যীশুখ্ৰীষ্টই দ্বিতীয়বাৰ এই পৃথিৱীত আহিব, তেতিয়া সকলো লোককে বিশ্বাস কৰিব। তোমাক মই তেনেকুৱা দায়িত্ব দি গৈছিলে, তুমি কি কৰিলে? সেইদিনা বিচাৰ কৰিব। আৰু যিসকলে এই দুইজন বিশ্বাসী সন্তান নিচিনা কাম কৰে, তেওঁলোকে সেইদিনা আশীৰ্বাদ পাব। যিজনে প্ৰভুৰ মতে কাম নকৰে, তেওঁলোকে অভিশাপ পাব। সেইকাৰণে এইটো দায়িত্বটো আমি পালন কৰিব লাগে। আমি সকলোৱে ঈশ্বৰৰ সন্তান হয় আৰু ঈশ্বৰৰ কাষত যে আমি উপস্থিত থাকো, ঈশ্বৰে আমাক বাছনি কৰিলে। ঈশ্বৰে যদি আমাক বাছনি নকৰিলেহেঁতেন, আমি পাপী হৈ মৰি থাকিলো হয়, মৃত্যু হৈ থাকিলো হয়, পাপতে মৃত্যু হৈ থাকিলো হয়। এতিয়াও আমি জীয়াই নাথাকিলো হয়, জীয়াই থাকিলো হয় শাৰীৰিকভাৱে, কিন্তু আত্মিকভাৱে আমি হাৰ নাপোৱা হৈ থাকিলো হয়। হাৰে পোৱা নাপালো হয়, আজিলৈকে সোমাই থাকিলো হয়, মৃত্যু হৈ থাকিল হয়। কিন্তু ঈশ্বৰে আমাক এই দায়িত্ববিলাক পালন কৰাৰ কাৰণে, ইনভেষ্ট কৰাৰ কাৰণে ঈশ্বৰে প্ৰত্যেক বিশ্বাসী সন্তানবিলাককে সগাই দিলে। ভাগবিলাক যোগ্যমতে আমাক এইবিলাক দি দিলে। আমি যেন কাম কৰিব লাগে, দায়িত্ব পালন কৰিব লাগে। আৰু ঈশ্বৰৰ বাক্য আমাক ক'লে যে আমি বিশ্বাসী সন্তান হিচাপে আমি সকলোৱে টেম্পল অফ গড বুলি কয়। Dunia ka Baadshah